সৌখন দেখিছে গগৈদা হোটেল আমাৰ সতীৰ্থ অভিনেতা মনোজ গগৈৰ হোটেল অভিনয় জগতৰ পৰা অকমান আঁতৰি আহি তেওঁৰ কৰ্মজীৱনৰ আন এক অধ্যায় থলুৱা অসমীয়া খাদ্যৰ জুতি ল'বলৈ তেখেতে হেডখৰ ঠাই বাছি লৈছে মানে জুতি ল'বলৈ আমাৰ বাবে তেওঁ জুতি দিবলৈহে এই প্ৰচেষ্টা হাতত লৈছে ধুনীয়াকৈ লিখা আছে ইয়াত সুন্দৰ পৰিৱেশত ভাত মাছ মাংস ইত্যাদি পোৱা যায় লগতে বিয়া সভা জন্মদিন আদিৰ অৰ্ডাৰ লোৱা হয় গতিকে গগৈদাৰ এই যাত্ৰাত আহক আমিও অংশীদাৰ হওঁ গাড়ীৰ পৰা ওলাওঁ এইফালে জ্যোতিচিত্ৰবন ফিল্ম ষ্টুডিঅ' আৰু তাৰ একেবাৰে কাষতেই গগৈদাৰ হোটেল গগৈদা ব্যস্ত হৈ আছে এই মুহূৰ্তত এয়া আমাৰ গগৈদা কেতিয়া দেখা পোৱা যাব বাহিৰত আন্ধাৰ হৈ আছে এয়া গগৈদা ব্যস্ত হৈ আছে মাত দিবলৈ সময় নাই প্ৰায় 8-9জন মানুহ একেলগে বহি খাব পৰাকৈ এটা ব্যৱস্থা আছে সুব্যৱস্থা বুলিয়ে ক'ম গগৈদা আজিৰ স্পেচিয়েল মেনু কি স্পেচিয়েল আমাৰ তিনিটাই থাকে কি গাহৰি আৰু গাহৰি ব্ৰইলাৰ মাছ আৰু সৰু মাছ ফ্ৰাই আৰু ডাঙৰ মাছবিলাক টেঙা দি আছে ব্ৰইলাৰটো অকণমান মানে মছলা আহিব দাদা হয় তেনেকৈ আৰু দাদাই খাইছে দাদাহে ক'ব কেনেকুৱা পাইছে জুতি কেনেকুৱা একদম অসমীয়া জুতি ঘৰত খোৱা নিচিনা লাগিছে নে নিশ্চয় ৰিপিট আহিছে বঢ়িয়া এনেকে যিয়ে এবাৰ খাব গগৈদাৰ হোটেলত তেওঁ দ্বিতীয়বাৰ আহিবলৈ বাধ্য হ'বই এয়া গ্ৰাহকেই কৈছে গতিকে ময়ো আজি গগৈদাৰ হোটেলত আহিলো অৱশ্যে মই ভাত পানী খাই আহিছো তথাপিও গগৈদাৰ কিবা এটাতো খাই যামেই না গগৈদা খোৱাবনে গগৈদা বুলি আচলতে লিখা আছে কাৰণে গগৈদা কৈছো মনোজ মোৰ একদম ভাতৃপ্ৰতিম বঢ়িয়া এটা ৱেব চিৰিজ আপোনাৰ ৰিল নামত চাব পাৰিব ৰবিদা আছে আমাৰ বহুত ভাল ভাল আৰ্টিষ্ট দাদা আছে গৌৰৱ আছে ময়ো আছো অলপকে নহয় এই ফেচবুকতো লিখিছে এইদিনাখন অলপকে আছে বুলি অলপকে নাই ভাল খুব মুখ্য চৰিত্ৰ ওৱান অফ দ্য ইম্পৰ্টেণ্ট কেৰেক্টাৰ যিটো কেৰেক্টাৰে গোটেই কাহিনীটোৰ ভেটিত তেওঁৱেই আছে গগৈদাৰ মানে মনোজৰ লগত আছে ঈশান হাজৰিকা দুই ভাতৃৰ চৰিত্ৰ কৰিছে আৰু তেওঁলোকক লৈয়ে গোটেই কাহিনীটো গতিকে ভিডিঅ'টো এইখিনিতে সামৰিছো গগৈদাৰ এই নতুন প্ৰচেষ্টা অভিনয় কৰ্মৰ লগতে মানে সমান্তৰালভাৱে তেওঁ জীৱিকাৰ আন এটি পথ বাছি লৈছে আমি অভিনেতা অভিনেত্ৰীৰ উপায় নাই আমি এনেকুৱা কিছুমান পথ বাছি ল'ব লগা হয় গতিকে কৰ্মটোৱে মেইন পথ যিয়েই নহওক কৰ্মই মেইন আৰু এয়াতো ৰাইজক সেৱা কৰাৰে এটি পথ যেনেকে আমি অভিনয় কৰ্মৰে ৰাইজক মনোৰঞ্জন দিওঁ গগৈদাই দুপৰীয়াৰ ভাত এসাঁজ খুৱাই যদিও তাৰ বিনিময়ত কিবা এটা লৈছে বিনিময়টো ল'বই লাগিব কাৰণ যুগটো জানেই নহয় তথাপিও এইখন সুবিধা তেওঁ কাহিলীৰ পৰা অঞ্চলত কৰি দিছে আমাৰ জ্যোতিচিত্ৰবনত কেতিয়াবা শ্বুটিং থাকিলে আমি খাবলৈ আহিব পাৰিম গতিকে সেইখন সুবিধা আছে গগৈদাৰ হোটেলৰ উত্তৰোত্তৰ কামনা কৰি আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিলো লগতে আপোনালোকক অনুৰোধ জনাইছো গগৈদাৰ হোটেলত কাহিলীৰ পৰা যদি আহে এপাক আহিবই আৰু গগৈদাৰ হাতেৰে বনোৱা সুস্বাদু অসমীয়া ব্যঞ্জনৰ সোৱাদ জুতি ল'বই বিশেষকৈ গাহৰিনো কোনে ভাল নাপায় ময়ো পাওঁ থেংক ইউ